হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে চিকেন ষ্টাৰ ফ্ৰাই উইথ বেল পেপাৰ। এই চিকেনৰ ৰেচিপিটো খাবলৈ বহুত টেষ্টি হয়। আজি এই ৰেচিপিটো একেবাৰে ৰেষ্টুৰেণ্টৰ ষ্টাইলত মই বনাইছোঁ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এয়া 500 গ্ৰামৰ বনলেছ চিকেন লৈছোঁ আৰু এতিয়া ডাঙৰ ডাঙৰ টুকুৰা হৈ আছে। মই এই মাংসখিনি এতিয়া এখন ছুৰীৰ সহায়ত সৰু সৰুকৈ কাটি ল'ম। এয়া চাওক, চিকেনখিনি কাটি ৰেডি কৰি লোৱা হৈ গ'ল। এতিয়া এই চিকেনখিনি মই বাউল এটাত লৈছোঁ আৰু এইখিনি এতিয়া মেৰিনেট কৰিবৰ কাৰণে মই ইয়াতে ধনিয়া এচামুচ দি দিলোঁ, জিৰা এচামুচ দি দিলোঁ, লাল মিৰ্চ পাউডাৰ এচামুচ দিলোঁ আৰু ইয়াত নহৰু এচামুচ, আদা এচামুচ পিচি লোৱা, ভিনেগাৰ এচামুচ ইয়াতে দি দিম আৰু ডাৰ্ক চয়া চচ ইয়াতে এচামুচ দি দিছোঁ আৰু সোৱাদ অনুযায়ী নিমখ অকণমান দি দিলোঁ আৰু কণী এটা ইয়াতে দি দিম আৰু কৰ্ণফ্ল'ৰ 2 চামুচ দি দিছোঁ। এইখিনি এতিয়া ভালদৰে মই চিকেনখিনি যাতে ভালদৰে মছলা সোমাই যায় তেনেকৈ অলপ সময় ভালদৰে মিলাই ল'ম আৰু এইখিনি মই এতিয়া আধা ঘণ্টাৰ কাৰণে ঢাকি পেলাই মেৰিনেট হ'বলৈ দিম। এতিয়া চিকেনত দিবৰ কাৰণে এয়া ভেজিটেবল অকণমান মই কাটি লৈছোঁ। এয়া আদা নহৰু কুটি লোৱা, বিলাহী এটা, বিন অকণমান লৈছোঁ, কেপচিকাম লৈছোঁ, ৰেড আৰু য়েল্লো বেল পেপাৰ লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ আৰু ইয়াতে ডাঙৰকৈ পিঁয়াজ 2টা কাটি লৈছোঁ। এতিয়া চিকেনত দিবৰ কাৰণে চচখিনিও ৰেডি কৰি লওঁ। এয়া ডাৰ্ক চয়া চচ 2 চামুচ লৈছোঁ আৰু ইয়াত টমাটো চচ মই ইয়াতে 2 চামুচ লৈ লৈছোঁ আৰু ভিনেগাৰ 1 চামুচ। অৰিগেনেটো থাকিলে দিব, অপশ্যনেল হয়, নাথাকিলে নিদিবও পাৰে। আৰু ইয়াতে চিলি ফ্লেক্স অকণমান দি দিছোঁ আৰু অলপ পানী দি পেলাই মই এইখিনি চচখিনি অকণমান পনীয়া কৰি ল'ম আৰু আমাৰ চচ ৰেডি হৈ গ'ল। এতিয়া মেৰিনেট কৰি থোৱা চিকেনখিনি ফ্ৰাই কৰিম। এয়া মই গেছৰ ওপৰত কেৰাহী এটা উঠাই ইয়াতে তেল দি দিলোঁ আৰু তেলখিনি অকণমান গৰম হ'লেই মই ইয়াত চিকেনখিনি দি দিম। বহুত বেছি গৰম তেলত দি দিব নালাগে, নহ'লে একেবাৰে ওপৰটো ক'লা পৰি যাব, ভিতৰলৈকে কেঁচা হৈ থাকিব। সেইটো কাৰণে মিডিয়াম ফ্লেম কৰি পেলাই এই চিকেনখিনি ক্ৰিস্পি হোৱাকৈ ফ্ৰাই কৰি ল'ম। চিকেনখিনি মাজে মাজে লৰাই ক্ৰিস্পি হোৱাকৈ ফ্ৰাই কৰি লোৱা হৈ গ'ল আৰু এই মাংসখিনি মই ফ্ৰাই কৰি লোৱা 5 মিনিটমান সময় হৈ গ'ল। ভাজি থকাটো বেছি সময় দেখুওৱা নাই। এয়া চাওক হৈ গ'ল আৰু বাকীখিনিও মই এনেদৰে চিকেন মই ফ্ৰাই কৰি ল'ম। গোটেইখিনি চিকেন ক্ৰিস্পি হোৱাকৈ ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া বেলেগ এটা কেৰাহীত এয়া ডাঙৰ চামুচেৰে 2 চামুচ তেল দি দিছোঁ আৰু তেলখিনি গৰম হ'লে এয়া চাওক মই পিঁয়াজখিনি দি দিলোঁ আৰু মই এই পিঁয়াজখিনি অকণমান স্লাইচকৈ কাটি লৈছিলোঁ আৰু এই ডিছটো বনালে এনেকৈ পিঁয়াজখিনি কাটি ল'ব লাগিব, তেতিয়া দেখিবলৈও ভাল লাগে। আৰু ইয়াতে পিঁয়াজখিনি অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে অলপ সময় ভাজি থাকিম আৰু ইয়াতে এতিয়া নহৰু, কুটি লোৱা নহৰু আৰু আদাখিনিও দি দিছোঁ। আদা আৰু নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় ভাজি থাকিম। বিনখিনিও ইয়াতে দি দিলোঁ আৰু কেপচিকামখিনিও ইয়াতে দি দিছোঁ, লগতে ৰেড আৰু য়েল্লো বেল পেপাৰখিনিও ইয়াতে দি দিলোঁ। এবাৰ গোটেইখিনি লৰাই মিক্স কৰি ল'ম ভালদৰে আৰু এইখিনি খুব বেছি ভাজিব নালাগে, অকণমান মই ভাজি থাকিম গল্ডেন ব্ৰাউন হোৱালৈকে। আৰু ইয়াতে ৰেড চচ এচামুচ দি দিছোঁ আৰু বনাই থোৱা চচখিনিও ইয়াতে দি দিছোঁ। এতিয়া 1 মিনিটৰ কাৰণে এই ভেজিটেবলখিনি মই ফ্ৰাই কৰি ল'ম। অলপ সময় ভাজি হোৱাৰ পিছতে ইয়াতে বিলাহী দি দিছোঁ আৰু কেঁচা জলকীয়াখিনিও ইয়াতে দি দিম। আৰু ইয়াতে ফ্ৰাই কৰি থোৱা চিকেনখিনি ইয়াতে দি দিলোঁ। দি এতিয়া মই গোটেইখিনি ভেজিটেবলৰ লগত মিলাই ভালদৰে লৰাম আৰু মিক্স কৰি ল'ম
আৰু অলপ সময় ফ্ৰাই কৰি থাকিম আৰু এনেকৈ বাৰে বাৰে লৰাই মিলি এনেকৈ ফ্ৰাই কৰি থাকিব লাগিব যাতে আমাৰ চচ চিকেন আৰু গোটেই ভেজিটেবলখিনি ধুনীয়াকৈ মিক্স হৈ যায় আৰু লগতে ইয়াত সোৱাদ অনুযায়ী মই নিমখ দি দিছোঁ আৰু নিমখ দি অকণমান সময় আৰু এনেকৈ লৰাই ফ্ৰাই কৰি থাকিব লাগিব একেবাৰে শেষত ইয়াতে অকণমান ৰোষ্ট কৰি থোৱা তিল বগা তিল দি দিছোঁ আৰু কেঁচা ধনিয়া দি দিছোঁ আৰু আমাৰ চিকেন ষ্টাৰ ফ্ৰাই ৰেডি হৈ গ'ল আৰু অলপ সময় মই এনেকৈ গেছৰ ওপৰতে থৈ দিম এয়া চাওক ৰেডি হৈ গ'ল চিকেন ষ্টাৰ ফ্ৰাই উইথ বেল পেপাৰ একেবাৰে ৰেষ্টুৰেণ্ট ষ্টাইলত আজি ঘৰতেই বনোৱা আৰু একেবাৰে সহজো লাগিছে বনাই আজি ৰেডি হৈ গ'ল বলক এতিয়া মই প্লেটত ছাৰ্ভ কৰি ল'ম দেখিবলৈ বৰ ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হয় আৰু ওপৰত মই ধনিয়া দি পেলাই গাৰ্নিছ কৰি লৈছোঁ আৰু ৰাউণ্ড ৰাউণ্ডকৈ কাটি লোৱা পিঁয়াজ সজাই লৈছোঁ আৰু এই চিকেন ষ্টাৰ ফ্ৰাই ভাতৰ লগত ৰুটি পোলাও চাও সকলোৰে লগত খাব পৰা যায় আজিৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ